গুড মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ৰাতিপুৱা গা পা ধুই আহি এনেদৰে মন্দিৰত ভগৱানৰ ওচৰত চাকি জ্বলাই সেৱা কৰিলে দিনটোৰ কাৰণে কিবা মনটো ভাল লাগি থাকে। এইবোৰ শাক, মূলা শাক এমাহমান আগত গুটি ছটিয়াইছিল, এতিয়া ইমান ডাঙৰ হৈ গ'ল। শাকৰ সমানে সমানে বনো গজিছে। ৰাতিপুৱা ভাবিলোঁ মই ৰ'দটো ওলোৱাৰ আগে আগেই শাক তুলিবলৈ ভাল, যিহেতু বহুত ৰ'দ দি থাকিলে ইমান গৰমো বহুত, তুলিব বহুত দিগদাৰ হয়। এতিয়া ভাবিলোঁ অকণমান শাক তুলি অকণমান ভগাই দিওঁ সকলোকে, যিহেতু বহুত হৈছে, বহুত ছটিয়াইছে শাক, ইমানবোৰ গজিছে চাওকচোন, বহুত হৈছে, বোনবোৰ যে কিমান হৈছে। এতিয়া টোপোলা বান্ধি লৈ যাই আছোঁ ওচৰৰ ঘৰলৈ শাক দিবলৈ। শাক দি থৈ আহি ব্ৰেকফাষ্ট বনোৱাত লাগি গ'লোঁ। আটা মই ভালদৰে আটাবোৰ মাৰি ল'লোঁ, মাৰি লৈ এতিয়া বেলি লৈ আটা ৰুটি বনাই ধুনীয়াকৈ ঘুগুনি বনাই ঘুগুনিৰ সৈতে এয়া ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। খাই থাকোঁতেই মায়ে আহি ক'লে যে আজি মামা আহিব দুপৰীয়া ভাত খোৱাকৈ, গতিকে সময় নষ্ট নকৰি একেবাৰে দুপৰীয়াৰ সাজ বনোৱাত লাগি গ'লোঁ। মাছ বহাই দিলোঁ ভাজিবলৈ, একেবাৰে মাছৰ এখন আঞ্জা টাইপৰ বনালোঁ, আঞ্জাও নহয়, ঠিক গ্ৰেভি টাইপৰ, মাছৰ তৰকাৰী বুলিয়ে ক'ব পাৰি। এয়া ভাত হৈ গ'ল। আজিৰ ভাতৰ থালিখন এইখিনিয়ে আছিল। ঘৰৰ খেতিৰ চব্জিবোৰ দেখুৱাই আপোনালোকক আজিলৈ বাই বাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।